বহু বছৰ মূৰত যাব ওলাইছোঁ মৰিগাঁৱলৈ বুলি। মই যিহেতু জাগিৰোডত থাকোঁ আজিকালি, তো আৰু লগতে চাওক জোনবিল মেলা ষ্টাৰ্ট হ'বই আৰু তাৰে জোনবিল মেলা গেটটো দেখুৱাই দিলোঁ চাওক। ফাইনেলি আহি পালোঁ মৰিগাঁও টাউন। তো গৈ আছোঁ মৰিগাঁও ডিষ্ট্ৰিক্টৰ চৰাইবাহী বুলি এখন ঠাইতে আহিছোঁ প্ৰথমবাৰৰ বাবে মোৰ লগৰ মিণ্টুৰ ৰুমলৈকে বুলি। তো সি আৰু মই মৰিগাঁও টাউনলৈকে গৈ আছোঁ। বিশালত আহিছোঁ আৰু বজাৰ কৰিবলৈ। সন্ধিয়া পৰত আহিছিলোঁ, এইখিনি বজাৰ কৰি ল'লোঁ, কাপোৰো ল'লোঁ অলপ। ৱেলকাম বেক টু মাই ইউটিউব চেনেল পাপু প্ৰিয়ম গাইজ। মোৰ ভিডিঅ' যদি প্ৰথমবাৰৰ বাবে চাইছে তেনেহ'লে স্বাগতম জনাইছোঁ। যদি আগৰ পৰা চাই তেনেহ'লে ধন্যবাদ। থাম্বনেইল লিখি গম পাই আছে গৈ আছোঁ মৰিগাঁৱলৈকে। বহুত বছৰৰ মূৰত মৰিগাঁও গৈ আছোঁ। জাষ্ট বহুত বছৰ বুলি নহয় আৰু মই পঢ়ি থাকোঁতে গৈছিলোঁ জাগিৰোড কলেজত। তাৰপিছত মই এটা দাদা এজনৰ লগত গৈছিলোঁ, কিন্তু ভ্লগ বনোৱা নাছিলোঁ। তো বহুত বছৰ মূৰত বুলিয়ে ক'ম সেইদিনা, যিহেতু সেনেকৈ ইমান টাইম মানে মৰিগাঁও মেইন টাউনলৈকে যোৱা নাছিলোঁ। আজি মৰিগাঁও মেইন টাউনৰ পৰা বহুত অলপ আঁতৰত যাম, মিনিমাম 10-15 কিলোমিটাৰমান। তো ক'ত গৈ আছোঁ, কি কৰিম, গোটেইখিনি শ্বেয়াৰ কৰিম। বলক আজি ব্লগটো ষ্টাৰ্ট কৰোঁ। তো গাইজ এতিয়া মই আছোঁ জাগিৰোডৰ পৰা স্কুটি লৈ ধুনীয়াকৈ যাব ওলাইছোঁ। তো এইখন অভাৰব্ৰিজৰ পৰা গৈ আছোঁ। আহি জাগিৰোডৰ পৰা মৰিগাঁও পোৱা লাইনটো পালোঁ। তো যোনখন ৰেল লাইনৰ অভাৰব্ৰিজ এইখন নতুনকৈ বনাইছিল, আপোনালোকে ফটো ভিডিঅ'জ দেখিছে চাগে। তাৰ পৰা এনেকৈ গৈ মৰিগাঁও লাইনটোত গৈ আছোঁ। আৰু এইখিনি ঠাই চাওকচোন কি মজা লাগিছে, ওপৰৰ পৰা গোটেই ভিউটো ধুনীয়াকৈ দেখা হৈছে। তো ইয়াৰ পৰা মিনিমাম 45-1 ঘণ্টামান লাগিব চাগে, মই ডিষ্টেঞ্চটো ইমান সঠিককৈ ক'ব নোৱাৰিম। তেল ডিপুত আহিলোঁ গাড়ীখনত তেল ভৰাবলৈ। আহি জোনবিল মেলা যে হয় সেই ঠাইখিনি পালোঁ। জোনবিল বুলি কয় ঠাইখিনি, জাগিৰোড পাৰ হৈ মৰিগাঁও লাইনটোৰ পিনে যাওঁতে পায়। তো চাওক জোনবিল মেলাৰ প্ৰস্তুতি চলি আছে। মই সেই পেণ্ডেলটো দেখুৱাবলৈ আপোনালোকক ভিডিঅ'টো বনালোঁ। এয়া চাওক জোনবিল মেলাৰ পেণ্ডেল চলি আছে। আৰু এইখন পূৰা একদম এই ঠাইখিনি পূৰা জোনবিল বুলি কোৱা হয়। আৰু খেতি কৰিছে এতিয়া, আৰু অলপ আগত গ'লে গেটটো পাই যাম। অহা জানুৱাৰী 22, 23 আৰু 24 তাৰিখ 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে হ'ব গৈ আছে জোনবিল মেলা। আপোনালোক আহিব, নিশ্চয় ভাল পাব। মই আগতে চাইছোঁ বাৰু 2-3বাৰ, এইবাৰো চাম। এই পাই গ'লোঁ জোনবিল মেলা য'ত হয় সেই ঠাইখিনিৰ মেইন গেটটোলৈকে। তো এইটো এৰিয়া ইয়াতো মেলা হ'ব, আৰু লগতে ইফালে মৰিগাঁও যায়। আৰু লগতে এই গেটটো চাওকচোন, ঐতিহাসিক গোবা দেওৰজা জোনবিল মেলা তোৰণ। ইয়াতে জোনবিল মেলাৰ পূৰা প্ৰস্তুতি চলি আছে। আৰু ইফালে মই দেখুৱালোঁ অলপ আগতে, চাওক। যোনে মৰিগাঁও আহি পাইছে জানেই যে ৰাস্তাবোৰ ইমান ধুনীয়া, মানে দুয়োফালে ধানৰ খেতি, পাহাৰ এৰিয়া, নেচাৰেল ভিউ। কি ক'ম, মই আপোনালোকক দেখুৱাইছোঁ চাওকচোন। এইটো মেইন ৰোডটো মৰিগাঁৱলৈকে গৈ আছোঁ। ইফালে ধান খেতি কাটিছে আৰু পাহাৰখন, লগতে নেচাৰেল ভিউটো চাওক। আৰু ইফালে ধান কাটিছে, আৰু লগতে পাহাৰীয়া এৰিয়া বহুত আছে ইয়াতে, বহুত ধুনীয়া লাগে ইয়াত। এই ঠাইখিনি আপোনালোকক দেখুৱাই দিছোঁ চাওকচোন। এই ঠাইখিনি মই আগতে মানে বহুতবাৰ আহিছোঁ। পাহাৰৰ কাষেৰে এই ধুনীয়া ৰাস্তাটো গৈছে। ফাইনেলি আহি পালোঁ মৰিগাঁও টাউন, বহু বছৰ মূৰত। তাতে আকৌ নিজৰ স্কুটি লৈ, নিজৰ গাড়ী লৈ। তো এনেকৈ আহিলোঁ। আৰু এখন স্মাৰ্ট বজাৰ নতুনকৈ খুলিছে চাগে, লগতে ইয়াত লিখা আছে চাওক মৰিগাঁও টাউন। তো মৰিগাঁও টাউন পাৰ হৈ যাম। মৰিগাঁও টাউনত এইটো কিবা বনাই আছে, কেইদিনমান পিছত হ'বই আৰু। নেক্সটবাৰ আহিলে আই থিংক চাব পাৰিম। চাওকচোন টাউনখন। জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাই পোষ্টাৰ এখন লগাইছে, লগতে লিখা আছে আমাৰ নগৰ আমাৰ মৰিগাঁও। ধুনীয়া লাগিছে, সেইবাবে ভিডিঅ' এটা কৰি দিলোঁ। আগলৈকে যাব লাগিব। আৰু লগতে এনেকুৱা মানে চাৰিআলি কেইটামান, চাৰিআলি তিনিআলি বহুকেইটা আছে, আপোনালোকক যিমান পাৰোঁ দেখুৱাই দিছোঁ। আৰু এই চাৰিআলিটো কিন্তু বহুত ধুনীয়া লাগিছে মোৰ। আহি পালোঁ পূৰা একদম টাউনৰ মাজতে আছোঁ। মই 5 বছৰ জাগিৰোডত থাকি যোৱা, এবাৰ নে দুবাৰ মই আহিছিলোঁ মাজতে, কিন্তু সৰুতেও আহিছিলোঁ। প্ৰথমবাৰৰ বাবে মই ধুনীয়াকৈ মৰিগাঁওখন টাউনখন দেখিছোঁ। আৰু যিহেতু নিজৰ গাড়ী লৈ আহিছোঁ, আৰু লাইন গাড়ীত আহিলে এনেকৈ চোৱা নাযায়। আজি গোটেইখিনি কভাৰ কৰিম, আৰু গোটেইখিনি মৰিগাঁও কভাৰ কৰিম। তো সঁচাই বহুত ভাল লাগিছে আহি। মই আহিছিলোঁ যদিও অলপ টাইমৰ কাৰণে আহিছিলোঁ, লগৰ ল'ৰাৰ ঘৰতো আহি পাইছোঁ। এনেকৈ কিবা এটা কামৰ কাৰণে আহিছিলোঁ, তো এনেকৈ ফুৰিম বুলি অহা নাছিলোঁ। তো প্ৰথম আহিছোঁ মৰিগাঁও টাউন, লগতে য'ত গৈ আছোঁ মই ক'ম বাৰু, গোটেইখিনি ধুনীয়াকৈ কভাৰ কৰোঁ।
মৰিগাঁও টাউনখন পাৰ হৈ আহিলোঁ আৰু মই বহুত বছৰ আগতে অহা আৰু আপোনালোকক মই কৈছোঁ ষ্টাৰ্টিঙত যে কেইদিনমান আগতে আহিছিলোঁ এজন দাদাৰ লগত, কিন্তু মই মেইন টাউনলৈকে অহা নাছিলোঁ। আৰু সৰুতে অহা আৰু পঢ়ি থাকোঁতে লগৰ এজনৰ তাত আহিছিলোঁ, লাইন গাড়ীত আহোঁ, লাইন গাড়ীত গুচি যাওঁ। কিন্তু মই কিছুমান বস্তু এনেকুৱা হয় ন, ভাবি থাকোঁ বা আমি যেনেকৈ মাজুলীৰ কথা ভাবোঁ যে কি নদীৰ মাজতনো এখন কেনেকৈ ডিষ্ট্ৰিক্ট ইমান ডাঙৰ এখন ঠাই থাকিব পাৰে, কিন্তু আমি গৈ পিনে গম পাওঁ যে কি হয় মাজুলীখন সঁচাই মানে আমি ভবাৰ দৰে নহয়। মই মৰিগাঁওখন সেনেকৈ ভাবি আছিলোঁ যে কি ভাবিছিলোঁ জাগৃতৰ দৰে সৰু এখন টাউন হ'ব, কিন্তু আহি গম পাইছোঁ বহুত দূৰ, মানে ইমানেই দীঘল, কি ক'ম আৰু ভাবি থকাতকৈ বহুত গুণে মানে ভাল পালোঁ। আৰু আপোনালোকে যে মৰিগাঁও অহা নাই, মৰিগাঁওলৈকে আহিব, ইয়াতে বহুত আছে। যেনেকৈ জাগৃত কিন্তু বিশাল নাই, ইয়াতে বিশাল মেগা মাৰ্টো আছে, লগতে ভি মাৰ্ট আছে। তো মৰিগাঁওখন সঁচাই বহুত ক্ষেত্ৰত মানে ডাঙৰে হয়। মই যিটো ভাবি আছিলোঁ চিম্পুল হ'ব, কিন্তু ভবাতকৈ বহুখিনিয়ে ডাঙৰ হয়। তো জীৱনৰ ক্ষেত্ৰতো কওঁ কি আপোনালোকৰ যে কিছুমান ক্ষেত্ৰত কিবা ভাবি থাকে যে এইটো বস্তু নিগেটিভ হ'ব, কিন্তু সেইটো বস্তু পজিটিভো হ'ব পাৰে। আপোনালোকে ফিজিকেলি গৈ বা ফিজিকেলি কামটো কৰিলে গম পাই যাব সেইটো পজিটিভ নে নিগেটিভ। মোৰ মতে চব বস্তু পজিটিভলি ল'লে পজিটিভেই হয়। যেনেকৈ মই আজি ভাবি আছিলোঁ যে মৰিগাঁও টাউনখন জাগৃতৰ দৰে মানে সিমান ডাঙৰ নহ'ব, কিন্তু ভবাতকৈ বেলেগ হ'ল, সেইবাবে বস্তুবোৰ পজিটিভলি ল'ব। তো এতিয়া মই গৈ আছোঁ, কিয় গৈ আছোঁ ৰ'ব। মই মৰিগাঁওলৈকে অহা কাৰণটো হ'ল চৰাইবাহী বুলি এখন ঠাই আছে, জানে আপোনালোকে, তাতে মোৰ লগৰ এজন আছে, মই চিনাকি কৰাই দিম বাৰু। সি APDCL কাম কৰে, মানে জব পাইছে। তো বহুত দিনৰ পৰা প্লেন কৰি আছিলোঁ, আজি ফাইনেলি আহিছোঁ। তো এতিয়া গৈ আছোঁ মৰিগাঁও টাউনৰ পৰা চৰাইবাহীলৈকে, মানে টাউনখন পাৰ হৈ যাব লাগে। তো গাইছ আহি চৰাইবাহী পালোহি। তো এইটো গেট, মানে এইফালে এণ্ট্ৰি হৈছোঁ চিধা, এনেকৈ তেজপুৰ নগাঁও যাব পাৰি। তো চৰাইবাহী ৰাস্তাটোৰে এনেকৈ সোমাইছোঁ। তো লাইভ লোকেশ্যন চাই গৈ আছোঁ মোৰ লগৰজনৰ ৰুমলৈকে। এই ঠাইখিনি চৰাইবাহী চন্দ্ৰপুৰ বুলি কয়। তো চন্দ্ৰপুৰ নামত দুখন ঠাই দেখিলোঁ। আহি পালোঁ চৰাইবাহী। মই আপোনালোকক ক'ম বুলি কৈ আছিলোঁ যে কি মানে কৈ আছিলোঁ আৰু মৰিগাঁও যাম বুলি, কিন্তু মৰিগাঁৱৰ মই চৰাইবাহীত আহিছোঁ লগৰ এজনৰ ৰুমত। সি যিহেতু APDCL জব কৰে, তো ফাইনেলি তাৰ ৰুম আহি পালোঁ, মানে কোৱাৰ্টাৰত আহি পালোঁ। আৰু সি মোৰ কাৰণে ধুনীয়াকৈ ভাত বনাই আছে, সিও খোৱা নাই বাৰু। মিণ্টু এবাৰ চাই দে, মিণ্টু কি লিখা? মিণ্টু পাটোৱাৰী। একেলগে পঢ়া আছিলোঁ, হাই ছেকেণ্ডেৰী কৰা একেলগে। আৰু সি কি হাঁহৰ মাংস বনাই আছে ন, হাঁহৰ মাংস বনাই আছে, ধুনীয়া। এই তাৰ কোৱাৰ্টাৰ হয়। খানা খাব আমি ৰেডি। তাক ধন্যবাদ জনাইছোঁ, বহুত কষ্ট কৰি হাঁহৰ মাংস বনাইছে, মানে গোটেইখিনি সিয়ে বনাইছে আৰু। এতিয়া 5:30 বাজি গ'ল। এতিয়া মই আৰু মোৰ লগৰজন যাব ওলাইছোঁ মৰিগাঁও টাউনত। মানে ইয়াৰ পৰা মৰিগাঁও টাউনলৈকে মিনিমাম 20-30 মিনিট, 25 মিনিটমান লাগে। তো তাৰ গাড়ীখন লৈয়ে যাব, মোৰ স্কুটিখন থৈ যাম। এখন স্কুটি, হেলমেটটো নিব লাগিব বাৰু। তেতিয়া যাব ওলাইছোঁ। কিমান দিনৰ মূৰত যে এনেকুৱা এখন ঠাই পাইছোঁ, স্পীচ, মানে একো গাড়ীৰ শব্দ বা এনেকুৱা একোৱে নাই। তাৰপিছত চাওকচোন অফিচটোলৈকে আহিলোঁ তাৰ বাইকখন নিবলৈ, এই বাইকখন ইয়াতে থৈ। তো এনেকৈ ধুনীয়াকৈ গৈ আছোঁ, সি আৰু মই চিল কৰি মৰিগাঁওলৈকে বুলি। তাতে বিশাললৈকে যাম, বিশালত মোৰ অলপ কিবা ল'ব লগা আছে, তো গৈ আছোঁ। আৰু লগতে মৰিগাঁও মহাবিদ্যালয়খনৰ গেটটো পাৰ হ'লোঁ। যাওঁতে মই দেখি গৈছোঁ বাৰু। তো এনেকৈ ফাইনেলি আহি পালোঁ বিশাল মেগা মাৰ্ট। ইয়াতে মোৰ কিছু বস্তু ল'ব লগা আছে, কি ল'ম আপোনালোকে ভিডিঅ'টো চাই থাকিলে নিশ্চয় গম পাব। আৰু ভিতৰত এণ্ট্ৰি হ'লোঁ। প্ৰথমতে মই ল'ব আহিলোঁ দুটা স্পৰ্টিং টাইপৰ গেঞ্জি, মানে স্পৰ্টিঙৰ গেঞ্জি আৰু এইটো ল'ম। তাৰ লগতে এটা হাফ পেণ্ট ল'ব লাগিব। তো লৈ লওঁ হাফ পেণ্ট, ইয়াৰ পৰা এটা লৈ ল'ম ব্লেক কালাৰ। তো কাপোৰৰ ক্ষেত্ৰত মোৰ এইখিনি আছিল বজাৰ, আপোনালোকক দেখুৱাই আছোঁ, চাব ৰ'ব। পেণ্ট এইটো ল'লোঁ, ব্লেক কালাৰ ল'ম বুলি ভাবিছিলোঁ, ভবামতে পাই গ'লোঁ। মানে জাগৃত বিশাল নাই, সেইটো কাৰণে মই ইয়াতে আহিলোঁ। আৰু লগতে এইটো ল'ম ফাইল, কেতিয়াবা ইণ্টাৰভিউ দিব গ'লে লাগে মানে। আৰু লগতে এই ইয়াৰে যে দেখিছে ব্লু কালাৰ, য়েলো কালাৰ, ব্লু কালাৰ এটা এনেকুৱা ল'ম ফাইল। এনেকুৱা আমাৰ ইফালে পোৱা নাই, মই আজিলৈকে এনেকুৱা ফাইল প্ৰথম দেখিছোঁ আৰু মৰিগাঁৱত। তো এটা সেই দুটা লৈ ল'লোঁ, কাপোৰ ল'লোঁ। সেনেকৈ কিছু পইচা গ'ল আৰু জমা কৰি ৰাখিছিলোঁ। বিশাল আহি প্ৰায় গ'লেই আৰু। তো এইখিনি বজাৰ এতিয়া ধুনীয়াকৈ লৈ যাওঁ।
বিশালত বজাৰ কৰা হৈ গ'ল, তো লৈ ল'লোঁ, দেখুৱালোঁ আপোনালোকক। তো এতিয়া যাব লাগিব লৈ ল'লোঁ যিখিনি লাগে। এতিয়া মিণ্টু আৰু মই ৰেষ্টুৰেণ্টত যাম কিবা খাবলৈ। তো ভোকো লাগিছে, তো এতিয়া গৈ আছোঁ ৰেষ্টুৰেণ্টলৈকে বুলি। ৰেষ্টুৰেণ্টত যাম বুলি ভাবিছিলোঁ, কিন্তু বহুত দূৰ যাব লাগে কাৰণে নগ'লোঁ। ইয়াতে কিবা খাই লওঁ, লগতে মিঠা পান এটা খালোঁ। তো আমাৰ মৰিগাঁৱত যিখিনি বজাৰ কৰিব লগা আছিল সেইখিনি কৰা হৈ গ'ল। আৰু মই বহুত দিনৰ পৰা ভাবি আছিলোঁ যে কি বিশালত বজাৰ কৰিম, আৰু লগতে বিশালত কৰিব লগাও আছিল বজাৰবোৰ। তো যিহেতু জাগিৰোডত বিশাল মেগা মাৰ্ট নাই, মৰিগাঁৱত আছে। মই যাওঁতে দেখি গৈছিলোঁ, তাৰপিছত মোৰ লগৰজনক ক'লোঁ আৰু সি আহিলে মোৰ লগত। মিণ্টু ধন্যবাদ, তাক ধন্যবাদ দিছোঁ যে কি সি আহিলে, বজাৰ কৰিলে, লগতে কিবা কিবি খালোঁ। তো ভাল লাগিল আহি, আৰু এনেকৈ মাজে মাজে আহি থাকিব লাগিব আৰু। তো গাইজ আৰু দেখুৱাব লগা বিশেষ বেলেগ নাই। তো এইটো আছিল আজি মোৰ ব্লগ। যদি ভাল পাইছে দেন প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি কাষত থকা বেলেগতো টিপি দিব। তো গাইজ উন্নত ভিডিঅ'ত লগ পোৱাৰ আশাৰে টেক কেয়াৰ, বাই বাই ফ্ৰম মৰিগাঁও।